নমস্কাৰ বন্ধুসকল এই ভিডিঅটো ডিসকাস কৰিম ডিএলএড ফাৰ্ষ্ট সেমৰ 2 ওয়ার্ড সেলফ আন্ডাৰষ্টেণ্ডিং পেপাৰখনৰ SWOT এনালাইসিছৰ ওপৰত সাধাৰণতে SWOTৰ ফুল ফৰ্ম হৈছে S means strength, W means weakness, O means opportunities and T means threats. SWOT হৈছে এনে কৌশলগত পৰিকল্পনা বা ব্যৱস্থাপনা যাৰ দ্বাৰা কোনো ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানৰ সবলতা দুৰ্বলতা সুযোগ ভাবুকি আদি বিচাৰি উলিওৱা হয় ইয়াক পৰিস্থিতিগত মূল্যায়ন বা বিশ্লেষণ বুলি অভিহিত কৰা হয় SWOT এনালাইসিছ হৈছে এনে কৌশলগত পৰিকল্পনা আৰু কৌশলগত ব্যৱস্থাপনা যাক এজন ব্যক্তি বা কোনো অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনৰ ব্যৱহাৰিক প্ৰতিযোগিতা বা প্ৰকল্প পৰিকল্পনাৰ সৈতে সম্পৰ্কিত শক্তি দুৰ্বলতা সুযোগ আৰু ভাবুকি বা ভয় চিনাক্ত কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয় SWOT বিশ্লেষণৰ দ্বাৰা আমি নিজকে মূল্যায়ন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো আমি নিজকে আমাৰ প্ৰতিযোগীৰ সৈতে তুলনা কৰিব পাৰো আৰু ভৱিষ্যতৰ বাবে উপযোগী কৰি তুলিবৰ বাবে এই বিশ্লেষণ ব্যৱহাৰ কৰিব পাৰো ইয়াৰ দ্বাৰা নিজৰ সুপ্ত প্ৰতিভাবোৰ বিকাশৰ সুবিধা হয় ইয়াৰ সহায়ত এজন ব্যক্তিৰ সবলতাৰ বাট মুকলি হোৱা দেখা যায় যেহেতু প্ৰত্যেকজন ব্যক্তিৰ জীৱনত নিজৰ লক্ষ্য উদ্দেশ্য ভিন্ন ভিন্ন ধৰণৰ হেইহে প্ৰত্যেকই লক্ষ্য উদ্দেশ্যবোৰত সফলভাৱে আগুৱাই যাবলৈ হলে নিজৰ সবলতা দুৰ্বলতা সুযোগ প্ৰত্যাহ্বান ইত্যাদিক ফহিয়াই যাবই লাগিব তেতিয়াহে ব্যক্তিজনে আগুৱাই যাব পাৰিব ব্যক্তি এজনৰ সবলতা দুৰ্বলতা সুযোগ আৰু প্ৰত্যাহ্বানসমূহে ব্যক্তিজনক জীৱনত আগুৱাই যাবলৈ প্ৰেৰণাহে যোগায় যদিহে ইয়াৰ সঠিক ব্যৱহাৰ কৰা হয় গতিকে যদিহে ভিডিঅটো চাই ভাল পালে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে